এইটো ৰাস্তাতনো কোনো এটা মানুহে অহা নাই। আমাৰ পৰা কোনে কিনিবনো জাতীয় পতাকা? এতিয়া কোনো নিকিনিবই। আমি তাত যদি বজাৰত থকাহেঁতেন হৈছিলেচোন। ইমান ভোক লাগিছে। বজাৰত থকা হ'লে কোনোবাই খাবলৈ কিবা এটা দিলে হয়। ইয়াত এতিয়া খাবলৈ কোনো একো নিদিয়ে। ইমান ভোক লাগিছে নহয় মোৰ মা। কিবা এটা খাওঁগে বলা না। মাজনী ধৈৰ্য ধৰ, আহিব বেছি নাই নহয়। আমাৰ লগতে 4খনে আছে, এইকেইখন বিকি কিনে আমি কিবা এটা খাই ল'মগে দেই। এইখিনি আকৌ এনেকৈ এৰি থৈ যাব নোৱাৰো নহয়। আজিৰ দিনটোত নিবিকিলে মানে আৰু মানুহে নিকিনে আৰু এইখিনি। আজিৰ দিনটোতে বিকি মেলি শেষ কৰিব লাগিব। শুনিছনে? অকণমান ধৈৰ্য ধৰচোন। মই গম পাইছোঁ তোৰ যে ভোক লাগিছে বুলি। বজাৰত থাকিলেও এতিয়া বজাৰত যিটো ভিৰ হৈছে ভয়ে লাগে। উঠনি দেখিছিলেই নহয় বাইক এখনে কেনেকৈ আমাক খুন্দা মাৰিব লৈছিলে। তাৰপিছত আমাকে গালি পাৰিছে, ভিক্ষাৰী জাত বোলে ৰাস্তাত ফুটপাথত বহি থাকো, ভালকৈ খোজকাঢ়িব নাজানো বুলি। সেনেকৈ ভয় লাগে নহয় আমাৰ যদি কিবা এটা হয় ঘৰত আইতাক কোনে ভাত পানী দিব? শুনিছনে? সেইটো বেয়া মানুহ আছিলে। তোমাক যে ইমানকৈ গালি পাৰিলে মোৰ একেবাৰে ভাল নালাগিলে। আমি জল্দি পতাকা 4খন বিক্ৰী কৰিম, আমিও কিবা এটা খাম, আইতালৈ কিবা এটা লৈ যাম ন মা? হয় দে মাজনী। মা সেই গাড়ী এখন আহিছে। সেই গাড়ীখন ৰখাই মেলি পতাকা কেইখন কিনি ল'লে হ'ল আৰু ন মা? সেই গাড়ীখন আমাক দেখিনে ৰ'বনে? ৰ'লে মানে সেইকেইখন আমি জোৰ জবৰদস্তি হ'লেও দি দিম, হ'বনে মা? মাজনী ভাল মানুহ হ'লে কিনিব। আমাৰ মুখলৈ চাই কেনে হ'লেও কিনিব দে। মই ৰখাই চাম বাৰু গাড়ীখন দেই। পুলিচ আংকল, আমাৰ পৰা জাতীয় পতাকা ল'বনে আপুনি? এখন লৈ লওকচোন। আমি জাতীয় পতাকা বিক্ৰী কৰি আছোঁ। মানুহক আমি লগ বুলি জোৰ জবৰদস্তি দি দিছোঁ। আপুনি ল'বনে আমাৰ পৰা জাতীয় পতাকা? আৰে মাজনী ল'মতো। এখন কি গোটেই কেইখন ল'ম তোমাৰ পৰা। আৰে বাইদেউ, আপোনালোকে যে ইয়াত বিক্ৰী কৰি আছে যে জাতীয় পতাকা, বজাৰত যাওক, বজাৰত বহুত মানুহ আছে, তাত বিক্ৰী হ'ব নহয়। নহয় ছাৰ, আমি দুখীয়া মানুহ। ৰাস্তাত ফুটপাথত খোজকাঢ়িবলৈও আজি জেগা নাই, ভৰি দিবলৈও জেগা নাই। মানুহ ইমান ভিৰ হৈছে আজি, গোটেই চাবলৈ আহিছে ফিল্ডত। আমি আকৌ বিক্ৰী কৰিবলৈ গৈছিলোঁ, বাইক এখনে অলপতে খুন্দিয়াই মাৰে। পিছত আমাকে গালি পাৰিছে, ভিক্ষাৰী জাত, খোজকাঢ়িব নাজানো বুলি দম দিছে। সেইকাৰণে এডোখৰ গাড়ী বেছি নাই যে, নিজৰ পইচাৰ কথা ভাবিলেও নহ'ব। ছোৱালীজনীৰ লগত লৈ আহিছোঁ। সেইকাৰণে এই বেছি গাড়ী মটৰ নথকা জেগাতে এখন দুখন আহি আছে, সেনেকৈ দি আছোঁ আৰু ছাৰ। আৰে এইটো কথা নহয়। দুখীয়া হ'লে কি হ'ব? দুখীয়া হ'লে কি মানুহ নহয় নেকি? বৰ একেবাৰে কোন হৈছিলে সেইটো? মই থকা 200মান দি মেলি একেবাৰে থানালৈ চোঁচৰাই দিলোহেঁতেন। মানুহক সেনেকুৱা ব্যৱহাৰ কৰিব আহে। মোক গোটেইকেইখন পতাকা দিয়ক, মই গোটেইকেইখন লৈ লওঁ দিয়ক। ব'লক আপোনালোকে আৰু ব'লক, মই এৰি দিওঁ হেৰিলৈকে, মোৰ গাড়ীতে বহক। হ'ব নালাগে ছাৰ, আমি খোজকাঢ়িয়ে যাম, পাৰিম খোজকাঢ়ি যাবলৈ। আকৌ তাই ভোক লাগিছে বুলি কৈছে, ৰাস্তাত কিবা এটা খুৱাই ল'ম। বজাৰতে খুৱাই মেলি আকৌ ঘৰত শাহুমাক এৰি থৈ আহিছোঁ নহয় অকলে। আকৌ শাহুমাৰো অকলে বেছি দেৰি থ'ব নোৱাৰোঁ। শাহুমাও ভোকতে আছে চাগে। যাওঁৱে আমি। এইকেইখন আপুনি লয় যদি সোনকালে লৈ লওক না। মা গাড়ীতে যাম। আমাক পুলিচ আংকলে গাড়ীত লৈ যাম বুলি কৈছে নহয়। গাড়ীতে যাম মা, প্লিজ গাড়ীতে যাম। হ'ব দিয়া, গাড়ীতে যাবা, মোৰ গাড়ীতে যাবা। পিছে তুমি কোন ক্লাছত পঢ়ি আছা? মই 3য় শ্ৰেণীত পঢ়ি আছোঁ। হয় নেকি? আজি কি ফিল্ডলৈ নগ'লা তুমি? মাৰ লগত পতাকা বিক্ৰী কৰিব আহিলা? মই কৈছোঁ স্কুললৈ যা, স্কুলৰ ফালৰ পৰা ছাৰ বাইদেউহঁতৰ লগত যাবি বুলি কৈছোঁ। নাই, মোৰ লগতে আহে বোলেহি। আৰু এইকেইটকা পইচা লওক, মোক আৰু সেই ফ্লেগ কেইখন দিয়ক। ছাৰ ইমান দাম নহয়। এখনত 20 টকাহে, ইমান পইচা নালাগে আমাক। এখনত 20 টকাকেহে বিক্ৰী কৰিছোঁ। এখনত 20 টকা, 4খনত 80 টকা হ'ব। আপুনি ইমান পইচা দিছে, ইমান পইচা নালাগে। লওক, পইচা কেইটকা লওক। আপুনি নহ'লে আপোনাৰ ছোৱালীজনীক ভালকৈ কাপোৰ এযোৰ স্কুললৈ নিবলৈ যি বস্তু দৰকাৰ হয় গোটেইখিনি নিব। ঘৰত আকৌ শাহু অকলে আছে বুলি কৈছে নহয়। সৰু সুৰাকৈ হ'লেও কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব আপুনি। আৰু ইয়াতকৈ বেছিকৈ দিবলৈ ময়ো নোৱাৰোঁ। আৰু গাড়ীটো নাযাওঁ বুলি কৈছে। এইকেইটকা পইচা লওক আৰু সৰু সুৰাকৈ ঘৰতে বহি হ'লেও কিবা এটাই ব্যৱসায় এটা আৰম্ভ কৰক আৰু। হ'ব ছাৰ, নালাগে। মই এনেকৈ কৰিয়ে চলিম। এনেকৈ কৰি মেলিয়ে মই ব্যৱসায় এটা ঘৰতে মই ভাবিয়ে থৈছোঁ। সৰু সুৰা ব্যৱসায় এটা ঘৰতে, সৰু ঘুমটি এখন খুলি মেলি ঘৰতে বহি কেনে কৰা ব্যৱসায় এটা ভাবিয়ে থৈছোঁ। হ'ব নালাগে, মই 20 টকা 30 টকাকৈ গোটাই জমা কৰিয়ে মই ব্যৱসায়টো কৰিম। লওক পইচাটো, মই আপোনাক মোৰ নিজৰ বাইদেউ বুলি ভাবি মেলি দিছোঁ। আৰু আপোনাৰ ছোৱালীজনীৰ মুখলৈ চাই মেলি দিছোঁ। এইটো পইচাটো লওক। মোৰ দেৰিয়ে হৈছে, ডিউটি আছে। আৰু ফ্লেগ কেইখন দিয়ক মোক। লোৱা মাজনী, পইচাটো লোৱা। মাজনী, পইচাটো ল'লি যেতিয়া এই জাতীয় পতাকাখিনিও দি দে, ছাৰক দি দে। মা আজি পেট ভৰাই কেনে কিবা এটা খাম দেই। ৰুটি আগতে এখন অকলে দিছা নহয়, আজি মোক 2খন কিনি দিবা দেই ৰুটি মা। হ'ব মাজনী, 2খন ৰুটি খাবি দে তই আজি। ব'লক, বহি লওক নহ'লে গাড়ীতে। মোৰ দেৰি হৈছে, ডিউটি আছে মোৰ। নালাগে, হ'ব, পাৰিম, আমি পাৰিম।
আপুনি যাওকচোন, আপুনি এনেই আমাৰ লগতে বহুত সময় খৰচা কৰিলে। আপোনাৰ আকৌ ডিউটিও আছে বুলি কৈছে। হ'ব, আমি লাহে লাহে খোজকাঢ়ি যাম। ৰাস্তাত আকৌ ওচৰতে কাম এটাও আছে, অলপ সময় লাগিব তাত। ঠিক আছে, নহ'লে যাবলৈ মন নাই যদি জোৰ নকৰোঁ আৰু। মাজনী, ভালকে পঢ়িবা দেই, ভাল মানুহ হ'বা, যাতে পিছতে তোমালোকৰ নিচিনা আমাৰ নিচিনা দুখীয়া মানুহ যদি ৰাস্তাত খোজ কাঢ়ে, কোনোবাই যে এই তহঁতৰ ৰাস্তা নহয় এইখিনি ভিক্ষাৰী এনেকে ক'বলৈ কাকো সাহস নকৰে। ভাল মানুহ হ'বা, ডাঙৰ পিছলেও দুখীয়া মানুহক, কোনোবা বিপদত পৰা মানুহক সহায় কৰিবা, হ'বনে? হ'ব পুলিচ আংকল, মই ডাঙৰ হ'লে মানে ভাল মানুহ হ'ম। মই আমাৰ মাৰ কাৰণে মই ডাঙৰকৈ ঘৰ এটা বনাই দিম। আইতাৰ কাৰণেও ধুনীয়াকৈ বিচনা এখন আনি দিম। আইতাই মাটিতে শুৱে যে, আইতাৰ কাৰণে ধুনীয়াকৈ বিচনা, মাৰ কাৰণে ঘৰ বনাই দিম। আৰু মই দিনটোত 3বাৰ ভাত ৰুটি খাবলৈ দিম মাহঁতক। এতিয়া আমি এবাৰ দুবাৰহে খাই থাকোঁ, 3বাৰ আকৌ তাকো পেট ভৰাই খাবই নাপাওঁ। মই ডাঙৰ হ'লে আৰু যোন দুখীয়া মানুহ আছে নহয়, সিহঁতকো ৰুটি বনাই দিম, সিহঁতকো খাব দিম। হ'ব দিয়া মাজনী, বৰ ভাল কথা কৈছা। মই গৈ থাকোঁ এতিয়া, বাই বাই। মা লোৱা, পইচা কেইটকা থৈ দিয়া তুমি ভালকে। আজিৰ দিনতো যে ইমান ভাল মানুহ আছে, দুখীয়া মানুহক যে সহায় কৰা মানুহ আছে। সঁচাকৈ মই এনেই মানুহক মই আজিকালি স্বাৰ্থপৰ বুলিয়ে ভাবোঁ। নিজৰ স্বাৰ্থ নথকাকৈ কোনো মানুহে আজিকালি সহায় নকৰেই। সেই পুলিচ ছাৰজনে যে ইমান ধুনীয়াকৈ আমাক সহায় কৰি থৈ গ'ল। এইকেইটকা পইচাৰ পৰা মই সৰু ঘুমটিখন খুলিব পাৰিম, চাল চালৰ দোকানখন খুলিম বুলি ভাবি আছিলোঁ। এইকেইটকা পইচাৰ পৰা ধুনীয়াকৈ খুলিব পাৰিম এতিয়া মাজনী। আমি আকৌ ৰাস্তাই বস্তু বিক্ৰী নকৰিলেও হ'ব। অঁ মা, মই তেতিয়া স্কুলৰ পৰা আহিয়ে তুমি কাম কৰা জেগালৈ নগ'লেও হ'ব। আইতাও লগতে থাকিব পাৰিবা। আইতাও ভালকৈ খাব পাৰিব। ৰুটি 2খন 3খন খাব পাৰিব ন আইতাই? ময়ো 2খন খাম ৰুটি, তুমিও 2খন খাবা। এতিয়া আমি ধুনীয়াকৈ খাব পাৰিম। আমি অকণমান ভাত চব্জি বজাৰ কৰি লৈ যাম, ৰুটিয়ে আটা আৰু চব্জি বজাৰ কৰি লৈ যাম আমি। তাৰপিছত এইখিনি তুমি চানা মটৰ কি লাগে সেইখিনি বজাৰ কৰি ল'বা দেই। হ'ব দে। মোৰ গোসাঁইনীজনী বৰ ডাঙৰ ডাঙৰ কথা ক'ব শিকিছ। ছাৰক আচলতে দায়িত্ববোৰ যিহে নিশিকিবিনো ক'ত। ইমান সৰুতে ইমান প্ৰেছাৰ পৰিছে। দেউতাৰা থকাহেঁতেন ইমান কষ্ট নাপালি হয়। চাকৰি কৰি হ'লেও আজিলৈকে পেঞ্চনটোৱে গোটাব নোৱাৰিলোঁ আৰু। কপালে বেয়া দে, আমাৰ এই কপালত দুখ লিখা আছে। মাজনী, তই পঢ়ি শুনি ডাঙৰ মানুহ হ'বি দেই। একো নহয়, তুমি মনটো বেয়া নকৰিবা। আইতাই কৈছে দেউতা আকাশত তৰা হৈ আছে, তৰা আৰু আমাক ৰাতি যে সদায় তাৰ পৰা চাই থাকে বুলি কৈছে। আমি যদি মন বেয়া কৰোঁ, ভালকৈ নাখাওঁ, মই যদি ভালকৈ নপঢ়োঁ, পঢ়ি শুনি যদি ডাঙৰ মানুহ নহয়, দেউতাই বোলে বেয়া পাব বোলে, আৰু কেতিয়াও আমাক তাৰ পৰা নাচাব বোলে, বেলেগ বেটি এজনী লৈ ল'ব বোলে, আইতাই কৈছে। তো ভালকৈ নপঢ়িলে, ভালকৈ নেখালে, ভালকৈ খোৱা বোৱা কথা পৰা ক'বলৈ নাযাওঁ। ভালকৈ নপঢ়িলে, ভালকৈ মানুহক ভালকৈ ব্যৱহাৰ নকৰিলে, মানুহক বেয়া দৃষ্টিৰে চালে, বেয়া পালে, মানে দুখীয়া মানুহক ঘিণ কৰিলে, মানে দেউতা বেয়া পাবতো। আগতেও দেউতাই এইবিলাক মানুহক কিমান সহায় কৰিছিল, দেখিছিলি নহয়? সেই দেউতাই আগতে সহায় কৰাৰ কাৰণে আজিও আমি পটককৈ সহায় এটা পালোঁ চা, দেখিছ? সেইকাৰণে সদায় ভাল মানুহ হ'ব লাগে দেই। ব'ল মাজনী, ভোক লাগিছে বুলি কৈছিলি নহয়, কিবা এটা খাই লওঁগে ব'ল। ব'লা, কিবা এটা খাই লওঁগে।